কালিলৈ ঈদ আজি মোৰ শুই উঠা অলপ দেৰি হ'ল ঘৰৰ ওচৰ পোৱালি এটা আহি জগালতে হাৰ পালোঁ সি বোলে মোৰ লগত ঈদৰ কাপোৰ কিনিবলৈ যাব কালিলৈ ঈদ বুলি কিমান যে মনত ফূৰ্তি তাৰ সৰু হৈ থাকোঁতে মোৰো মনত পাছে এনেকুৱাই ফূৰ্তি আছিলে এতিয়াহে পাছে নাই বাইকখন লৈ কাপোৰৰ দোকান এখনলৈ গ'লেও দুটা ওলাই গ'লো আজি বতৰটো পাছে ৰাতিপুৱাৰ পৰাই ডাৱৰীয়া পাতলীয়া বৰষুণ এজাক তেতিয়াও দিয়ে আছিল কাপোৰৰ দোকানখন পোৱাৰ পাছত তাক মই টি-চাৰ্ট এটা পচন্দ কৰি দিলোঁ সিও মই পচন্দ কৰা টি-চাৰ্টটোকে পচন্দ কৰিলে কাপোৰ কিনা হোৱাৰ পাছত তাৰ বোলে এতিয়া কিবা এটা খাবলৈ মন গৈছে এই ঠাণ্ডা বতৰত সি আকৌ আইচক্ৰীমহে খায় দুয়োটাই দুটা আইচক্ৰীমৰ বাতি লৈ আমি খোৱাত লাগিলোঁ আবেলি অলপ ওলাই গ'লোঁ আমাৰ ইয়াত আকৌ ঈদ বুলি ক'লে বিভিন্ন ধৰণৰ মিঠাই আৰু চেৱৈ দোকানবোৰ ভৰি পৰে চানা চেৱৈ খেজুৰ কাটা নিমকি কি লাগিব আপোনাক সকলোবোৰ ইয়াতে পাব এইটো হৈছে মিস্কিটি হালোৱা ঈদৰ বিভিন্ন ধৰণৰ মিঠাইবিলাকৰ ভিতৰত মোৰ এইটো ফেভৰেট হ'লেও কিন্তু মই সদায় খাবলৈ নাপাওঁ কাৰণ এই মিস্কিটি হালোৱাটো অকল ঈদৰ সময়তে পোৱা যায় এইটো হৈছে অমতা আপোনালোকে বাৰু কি বুলি কয় মোক কমেণ্ট কৰি জনাবচোন আৰু এইবোৰ হৈছে ৰঙা নীলা টেষ্টি চেৱৈ মুঠতে চাৰিওফালে কেৱল ঈদ স্পেচিয়েল মিঠাইৰে ভৰি আছে তেনেহ'লে মই এই টেষ্টি মিঠাইবোৰ টেষ্ট নকৰাকেনো কেনেকৈ চাই থাকোঁ আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আৰু সকলোলৈকে মোৰ ফালৰ পৰা ঈদ মুবাৰক এণ্ড ফিৰ মিলেংগে